নমস্কাৰ, কুলদীপ মেথছ আছাম মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ এক্সাৰচাইজ 1.2 নতুন অনুশীলনী MCQ 4ৰ পৰা 8লৈ এই অংককেইটা কৰি দিম, গতিকে আপোনালোকে চাব। ইয়াত 4 নম্বৰত দিছে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল। এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল। অপশ্যন এত দিয়া আছে সদায় অপৰিমেয় সংখ্যা, সদায় পৰিমেয় সংখ্যা, সদায় অখণ্ড সংখ্যা। ডিতে পৰিমেয় বা অপৰিমেয় যিকোনো হ'ব পাৰে। যদি এটা আমি অশূন্য পৰিমেয় সংখ্যা হয় আৰু অপৰিমেয় সংখ্যা হয়, তাৰ দুয়োটাৰে পূৰণফলটো সদায় এটা অপৰিমেয় সংখ্যা হয়, তেতিয়াহ'লে আমাৰ 4 নম্বৰটোৰ অপশ্যন হ'ব এ, সদায় এ, তাৰমানে অপৰিমেয় সংখ্যা। এতিয়া 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰত দিয়া আছে √5 + √3 + 2 এটা স্বাভাৱিক সংখ্যা, বিত দিয়া আছে এটা অখণ্ড সংখ্যা, চিত দিয়া আছে অপৰিমেয় সংখ্যা, ডিত এটা অপৰিমেয় সংখ্যা। কিন্তু আমি জানো যে পৰিমেয় আৰু অপৰিমেয় সংখ্যা যদি যোগ হয় তেতিয়া সি সদায় এটা অপৰিমেয় সংখ্যা হয়। গতিকে সেই অপশ্যনটো ডিত আছে, অৰ্থাৎ 5 নম্বৰটোৰ উত্তৰটো হ'ব ডি, অৰ্থাৎ এটা অপৰিমেয় সংখ্যা। তাৰপিছত 6 নম্বৰত দিয়া আছে যে √2 + √5 এটা অপৰিমেয় সংখ্যা। এইটো হৈছে উক্তি। আচলতে √2 + √5 এটা অপৰিমেয় সংখ্যা হয়, এইটো সত্য। দুইটা যুক্তি দিছে। যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে √5 + √q এটা অপৰিমেয় সংখ্যা। কিন্তু মৌলিক সংখ্যাৰ ওপৰত যদি বৰ্গমূল থাকে সিহঁত অপৰিমেয় সংখ্যাই হয়। সেইকাৰণে উক্তি এত দিছে, উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য। যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। আমাৰ অপশ্যন এত যিটো দিছে সেইটোৱে আমাৰ শুদ্ধ, গতিকে আমি বাকীবিলাক চাব নালাগে, কাৰণ প্ৰথমটো এটোও শুদ্ধ, তাৰ যুক্তি আৰটো শুদ্ধ, গতিকে অপশ্যন এ হ'ব 6 নম্বৰটোৰ আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক মই আকৌ কৈ আছোঁ, 7 নম্বৰত দিছে উক্তি এ = √/a এটা অপৰিমেয় সংখ্যা যেতিয়া এ এটা মৌলিক সংখ্যা হয়। যুক্তি আৰত কৈছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয়। √/a অপৰিমেয় সংখ্যা, যদি এ মৌলিক সংখ্যা হয় এইটো সত্য। যুক্তি আৰত কৈছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূলটো অপৰিমেয় সংখ্যাই হ'ব, কিন্তু এইটো সত্য। গতিকে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, আৰু যুক্তি আৰ এৰ শুদ্ধ ব্যাখ্যা হয়, অৰ্থাৎ 7 নম্বৰটোৰো আমাৰ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। তাৰপিছত এক্সাৰচাইজ 1.2 আমাৰ লাষ্ট MCQ 8 নম্বৰতে দিয়া আছে √2, √3, √5, √6, √7, √8 আৰু √10 আটাইবোৰে অপৰিমেয় সংখ্যা হ'লে তলৰ কোনযোৰ সদৃশ অপৰিমেয় হ'ব। যদি সদৃশ অপৰিমেয় হ'ব লাগে, √3 আৰু √6 ই সদৃশ নহয়। বিতে দিছে √8, √10 ইও সদৃশ নহয়, কিন্তু √6 দিয়া আছে এনেকৈ √2 আৰু এটা দিয়া আছে √8। এই √8টোক আমি এনেকৈ ভাঙিব পাৰোঁ, তাৰমানে 2² × 2 সমান এইটো √2 × কি হ'ব, এইটো 2√2, 2√2 অৰ্থাৎ এটা √2 আৰু এটা √2 হ'ল, গতিকে দুয়োটাই সদৃশ হ'ল, অৰ্থাৎ 8 নম্বৰটোৰ এনচাৰটো হ'ব অপশ্যন চি। নমস্কাৰ, আজি মই তোমালোকক যিখিনি MCQ মই দেখুৱাই দিলোঁ। যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই থ'ব, ইয়াৰ পিছতো যাতে তোমালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিবা। ধন্যবাদ।